হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত বেদৰ ওচৰলৈ দেউতাক যাব আৰু তোৰ লগত মোৰ অলপ কথা আছিল বুলি ক'ব। আৰু তেতিয়া বেদই এইবাৰ আকৌ তোৰ কি কথা ওলাল, তোক মই যি কথা দিছিলো সেই কথা মই ৰাখিলো বুলি দেউতাকক ক'ব। আৰু দেউতাকে পুতুলে মোক ফোন কৰি লগ কৰিব বিচাৰিছে বুলি ক'ব আৰু বেদৰ কোনো দৰকাৰ নাই, হ'লেতো যাতে এইবোৰ মানুহক লগ নকৰা, নহ'লে মোক তোৰ কাষত নাপাবি বুলি ক'ব। আৰু প্ৰিয়মৰো বেয়া দিন আহি আছে বুলি দেউতাকৰ আগত কোৱা দেখিবলৈ পাব। এইফালে আকৌ প্ৰিয়মে যে কৰবাত যাবলৈ ৰাস্তাৰে গৈ থাকিব আৰু তেতিয়া বেদই মানুহ লগাই প্ৰিয়মক গাড়ীত উঠাই লৈ যাব। আৰু বেদই গাড়ীখন গেৰেজত থৈ ৰাস্তাৰে গৈ থাকিব আৰু তেতিয়া ৰত্নই বেদক লগ পাব আৰু বিন্দুৰ ওচৰলৈ কিয় গৈছিলি বুলি ৰত্নক সুধিব আৰু কিয় মই বিন্দুৰ ওচৰতো যাব নোৱাৰো নেকি বুলি বেদক ক'ব। আৰু সেইখিনি সময়তে বেদৰ ফোন আহিব আৰু মই গৈ আছো বুলি ক'ব আৰু পেমেণ্টটো অলপ পিছত দি আছো বুলি কোৱা কথাটো ৰত্নই শুনি থকা দেখিবলৈ পাব। আনফালে প্ৰজ্ঞাৰ দেউতাকে কিংচুকক কামলৈ যোৱাৰ সময়ত দেউতাকে দেখা পাব আৰু তুমি প্ৰজ্ঞাক বিয়া পতা কিমান দিন হ'ল বুলি সুধিব আৰু তুমি কি কৰা বুলি কিংচুকক ক'ব আৰু কিংচুকে মই হোটেল এখনত কাম কৰি আছো, এতিয়া মোক মালিকে ফোন কৰি আছে, আহি কথা পাতিম বুলি দেউতাকক ক'ব আৰু প্ৰজ্ঞাক হোটেলত কাম কৰা ল'ৰা এজনৰ লগত বিয়া পাতিব দিবৰ কাৰণে জোনালী কেনেকৈ মান্তি হ'ল বুলি ভাবি থকা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।